156 হৰণ 3 যোগ 15 পূৰণ 10 এটো সৰল কৰিব লাগে এনসাৰ কিটা দিয়া আছে 200 202 220 222 এতিয়া আমি ইয়াক সৰল কৰিম তো সৰল কৰিব যাওঁতে আমি প্ৰথম কি কথা আছিল যে হৰণৰ কামটো আমি ফাৰ্স্ট কৰিম হৰণৰ কাম আমি কি প্ৰথমতে কৰিম না জানো গতিকে 156 হৰণৰ ঠাইত আমি কি কৰিব লাগে পূৰণ চিহ্ন দিব লাগে গতিকে পূৰণ চিহ্ন দিলো দিয়াৰ লগে লগে কি হ'ল পিছৰ যেটো ভগ্নাংশ সংখ্যা থাকে সেই সংখ্যা কি হ'ব উল্টা খাই যাব উল্টা খাই যোৱা মানে এই ভগ্নাংশ 1/3 আছে বুলি আমি ধৰি লম ইয়াক উল্টা খাই দিলে 3/1 এটো মনত ৰাখিবা তাৰপিছত প্লাস 15 পূৰণ 100 সৰি 10 তাৰ পিছৰ আমি কি কৰিম পূৰণত কটাকটি দিয়ে যে কটাকটি কৰিম কটাকটি কৰিলে আমাৰ কি হ'ল এটো হৰ 3 কাটিম 3 এবাৰ 3 কাটিম 3 5 গুণ 15 আৰু 3 2 6 মানে 52 এতিয়া পিছৰবাৰ কি হ'ল 52 পূৰণ 1 যোগ 15 পূৰণ 10 যে কি হ'ল 52 গুণ 52 যোগ তাৰপিছত এবাৰ পূৰ্ণ কাম আগত এটো পূৰ্ণ কাম কৰিলে এটো পূৰ্ণ কামো কৰো কিমান হ'ল 15 10 গুণ কিমান 150 তে কিমান হ'ল 150 আৰু 52 কিমান হ'ব 202 অৰ্থাৎ 202 টো হ'ল ইয়াৰ উত্তৰ আমি কি কৰিম ওমাৰ সেটত বি আনসাৰটোত আমি কি কৰিম টিক মাৰ্ক মাৰিম এটা এটো যেহেতু আমি কি কৰিম নৱোদয়ৰ ষষ্ঠ শ্ৰেণী বাছনি পৰীক্ষাৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আছো গতিকে আমি ইমানখিনি আমি কৈ থাকিব নালাগে তে 3 এ এটো হৰণ কৰিলে কিমান হ'ল 3 এ 15ত 5 বাৰ তাৰপিছতে দুবাৰ তাৰপিছত যোগ এটা পূৰণ কৰি দি দিয়া কিমান হ'ল 150 গতিকে 150 152 কিমান হ'ল 202 অৰ্থাৎ আমি ইমানখিনি কৈ থাকাৰ প্ৰয়োজন নাই এয়া দুবাৰতে ওলাই গ'ল 202 এয়া 202 গতিকে এনেকৈ আমি কি কৰিব লাগিব সময়খিনিও বচাব লাগিব আৰু অংকখিনিও শুদ্ধ কৰিব লাগিব গতিকে আজি এটো আলোচনা কৰিলো পৰৱৰ্তী সময়ত আকৌ বেলেগ অংক আলোচনা কৰিম গতিকে চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ